13.1 8 নম্বৰ প্ৰশ্নটো আছে পাৰ্বিনে তেওঁৰ মটৰ গাড়ীখন থবলৈ চাৰিওটা ফাল আৰু উপৰিভাগ ত্ৰিপালেৰে ঢকাকৈ এটা বাকচ আকৃতিৰ গাঁথনি অস্থায়ীভাৱে সাজিবলৈ মনস্থ কৰিলে যাৰ সন্মুখৰ ফালৰ ত্ৰিপালখন প্ৰয়োজনত পকাই ওপৰলৈ তুলি থব পাৰি 2.5 মিটাৰ উচ্চতা আৰু ভূমিৰ জোখ 4 মিটাৰ × 3 মিটাৰ হোৱা এই গাঁথনিটোত কিমান ত্ৰিপাল লাগিব যদিহে দুখন ত্ৰিপাল চিলাই কৰা কাঠটো অতি ঠেক বুলি উপেক্ষা কৰা হয় তাৰমানে ইয়াত কি কৈছে ত্ৰিপালটোৰ দিক দিয়া আছে দিক হল 4 মিটাৰ আৰু প্ৰস্থ হল 3 মিটাৰ আৰু উচ্চতা দিয়া আছে 2.5 মিটাৰ এটা আমি গাঁথনিটো পৃষ্ঠকালি উলিয়াই লম প্ৰথম 8 নম্বৰটোত আমাৰ দিয়া আছে গাঁথনিটোৰ দিক L সমান দিয়া আছে আমাৰ 4 মিটাৰ গাঁথনিটোৰ প্ৰস্থ B ইকুৱেল টু দিয়া আছে আমাৰ 3 মিটাৰ গাঁথনিটোৰ উচ্চতা H দিয়া আছে 2.5 মিটাৰ 2.5 মিটাৰ এতেকে গাঁথনিটোৰ পৃষ্ঠকালি ফৰ্মুলা আছিল L into B তাৰমানে LB plus 2 whole L plus B into H ব্ৰেকেট মানে পূৰণ তো সেকেন্ড ব্ৰেকেট দিব লাগিব আমি মানখিনি বহুৱাই যাম L ৰ মান আছে 4 যেটো পূৰণ হৈ আছে আৰু B ৰ মান আছে 3 প্লাস এই 2 টো লিখিম আকৌ L ৰ মান আছে 4 প্লাস B ৰ মান আছে 3 আৰু H ৰ মান আছে 2.5 4 into 3 কৰিলে পাম আমি 12 প্লাস 4 plus 3 কৰিলে পাম আমি 7 7 ৰ লগত 2 পূৰণ কৰিলে পাম 14 into 2.5 এতিয়া 2.5 ৰ লগত 14 পূৰণ কৰি দিও 2.5 আমি যদি 14 পূৰণ কৰি দিও 4 into 5 কৰিলে পাম 20 0 উকলিব কিমান 2 2 into 4 8 2 কিমান হ'ব 10 5 2 0 5 3 একবাৰ পিছত পয়েন্ট আছে আমি দি দিলো পয়েন্টৰ পিছত 0 যদি থাকে পয়েন্টৰ পিছত যদি অকল 0 থাকে তেতিয়া আমি 0 নিলিখো পয়েন্টৰ নিলিখো কি হ'ব 12 plus 14 into 2.5 পূৰণ কৰি পালো আমি 35 আমি এই দুটা যোগ কৰি দিম যোগ কৰিলে 5 plus 2 কৰিলে পাম আমি 7 আৰু 3 plus 1 কৰিলে পাম 4 পালো আমি 47 বৰ্গ মিটাৰ বা মিটাৰ স্কয়াৰ
আমি লিখি দিব পাৰিম গতিকে গাঁথনিটোৰ গাঁথনিটো সাজিবলৈ গাঁথনিটো সাজিবলৈ 47 বৰ্গমিটাৰ ত্ৰিপাল লাগিব। এইটোৱে হ'ল 8 নম্বৰৰ এনসাৰ।